हेलो गाइस, माय नेम इज श्रीप्रका। तो आज मैं लेकर आया हूँ कुछ नया स्टोरी। तो ये स्टोरी आज की है और मेरी है खुद की। तो सुबह का आज मैंने सुबह को 7:30 बजे तो वो सपना देखा। बहुत मैं बता नहीं देने वाला, वो कुछ पासने वाला हो जाएगा। तो मैं जो 8:10 में जो सपना देखा वो जरूर बता सकता हूँ। तो बताने में शुरू करता हूँ अभी असमीज में। मैं मैंने आज रातिपुৱা আজি मैं 8:30 बजात उठा নাই, কিন্তু 8:10 উঠিছোঁ। আৰু 8:10 এটা সপোন দেখিছিলোঁ। আৰু সেই সপোনটোত মই দেখিছোঁ মানে এনেকুৱা আমাৰ কুমৈ জেগাখনটো ওচৰতে নহয়, কিন্তু আমাৰ কুমৈ জেগাখনৰ অকণমান বেলেগ জেগা। আমাৰ গাঁওখন মানে বেলেগ জেগাত হৈছেগৈ। আমাৰ কুমৈ জেগাখন মানে বেলেগ জেগা গৈছে। আৰু তাতে আমাৰ মাহঁতো আছে, পাপাহঁতো আছে, তাৰপিছত মামাহঁতো আছে, গোটেইখিনি আছে। আৰু কিন্তু মামাহঁতে সিহঁতি বস্তু দেখা নাই আৰু মা পাপাহঁতো সেই বস্তু দেখা নাই। কিন্তু মই দেখিছোঁ যে মানে মহাদেৱক দেখিছোঁ আজি সপোনত। আৰু কিন্তু কেনেকৈ দেখিছোঁ জানো, মানে দেখিছোঁ আৰু সপোনতো যিকোনো নহ'ব ন। সপোনত আজি মই মহাদেৱক দেখিছোঁ। আৰু মই দেখিছোঁ যে যোনটো মানুহ মৰাৰ পিছত আত্মা হয়, সৰগলৈ যায় বা নৰকলৈ যায়, সেই ৰাস্তা যোৱা যোনটো দৰ্জা হয়, সেই দৰ্জাখনত মই দেখিছোঁ। আৰু মই দেখিছোঁ যে সৰগৰ ৰাস্তাৰ ওচৰত এটা মানে লখীয়া এটা হৈ থাকে। কয় নহয় মানুহে যে প্ৰতিখন দৰ্জাৰ আগত এটা লখীয়া থাকে, বডিগাৰ্ড বুলি নকওঁ মই, কিন্তু লখীয়া। সেই লখীয়াজন আছিলে। তাৰপিছত দুজন মানে অসু আৰু যোনটো মানে মানুহৰ ৰূপত আছিলে, সিহঁত মানে মৰি থাকিলে আৰু আত্মা হৈ তাত মানে গৈছে। আৰু মই মানে দেখিছোঁ আৰু মানে সপোনত আৰু যে মই মানে কিবা এটা শক্তি মহাদেৱে মানে মোক দি দিছিলে, যে মই মানে চকুত কিবা এটা শক্তি দি দিছিলে, যোনটো কাৰণে মানে মানুহবিলাক সৰগলৈ যোৱা এইবিলাক যোৱা মানে মই দেখা পাওঁ। আৰু দেখিছোঁ দুজন অসু মানৱ যোনটো ৰূপত আছিলে, সিহঁতে মোক বোলে আত্মা হৈ গ'ল। আত্মা হৈ পেলাই মানে সেই দুৱাৰখনত গৈছে, সৰগৰ যোৱা দৰ্জাখনত গৈছে আৰু কৈছে আমি যাব লাগে। তাৰপিছত লখীয়াজনে কৈছে তোমালোকে যাব নোৱাৰা, কাৰণ তোমালোকে হ'লা অসু মানৱ, ইয়াত তোমালোকৰ যোৱা মানা আছে। তাৰপৰা সেই দুটা আত্মা এই যোনটো সৰগৰ যোৱা যোনটো ৰাস্তা থকা যোনটো লখীয়াটো তাত দম দি পেলাই মানে সোমাই গ'ল। তাৰপিছত কৈ গৈছে মহাদেৱৰ লগত বোলে যুদ্ধ কৰিব যাব। তাৰপিছত যিহেতু মহাদেৱে মোক অলপমান শক্তি দি গৈছে যে মই যেতিয়াই যাওঁ বা যেতিয়াই ইচ্ছা কৰোঁ তেতিয়াই যিকোনো কথা হওক মানে মই মহাদেৱক গৈ পেলাই ক'ব পাৰোঁ। ঠিক তেনেকুৱা মানে মই গম পালোঁ। যিহেতু মই গৈ পেলাই মহাদেৱক বেলেগ এটা ৰাস্তাই মই গৈছোঁ, কাৰণ সৰগত যোৱা তিনিটা ৰাস্তা আছে। এফালে মহাদেৱক যাব পাৰে আৰু এফালে সৰগলৈ, এফালে নৰকলৈ, এনেকুৱা তিনিটা দৰ্জা আছে। মই 3 নম্বৰ যোনখন দৰ্জা মহাদেৱলৈ যোৱা সেইখিনিতে মই কৈছোঁ যে মহাদেৱ দুজন মানৱ গৈছে, মানে অসু মানৱ, সেই অসু মানৱটোৱে মানে আপোনালোকৰ লগত যুদ্ধ কৰিবলৈ গৈ আছে, মই এনেকৈ ক'লোঁ। তাৰপিছত এনেকৈ ক'লোঁ আৰু তাৰপিছত কৈছোঁ। তাৰপিছত মই ওলাই আহিলোঁ। ওলাই আহি পেলাই মই আকৌ নিজৰ জেগাত আহিছোঁ। আৰু তাৰপিছত দেখিছোঁ মামাহঁতেচোন আমাৰ ঘৰতে আছে। মানে সেইখিনি কোনো গম নাপায়, মানে আমাৰ মায়ে দেখা পাইছে নে মহাদেৱৰ নাম পাপাই দেখা পাইছে নে মামাই দেখা পাইছে নে মামা মামী কোনো দেখা নাই। মানে মোৰ তাতে সেই শক্তিটো আছিল, যোনটো মানে মই যেতিয়া ইচ্ছা কৰোঁ যিকোনো কথা হওক, সমস্যা হওক, সকলোখিনি মই মানে নিজে গৈ মহাদেৱক ক'বলৈ পাৰোঁ। ঠিক সেইখিনি ক'বলৈ গ'লোঁ। তাৰপিছত শুনিলে। তাৰপিছত মই ৰাতিপুৱা 8:10 মই সাৰ পাই গ'লোঁ। তাৰপিছত মই পুনৰ আকৌ পৰা সেই সপোনটোলৈ মই যাবলৈ চেষ্টা কৰিলোঁ, টোপনি যাবলৈ আকৌ ফ'কাছ কৰিছিলোঁ, মানে সপোনৰ মাজলৈ আকৌ চেষ্টা কৰিছিলোঁ যে যাবলৈ, কিন্তু মই যাব নোৱাৰিলোঁ। সেনেকৈ মানে সাৰ পালোঁ। মানে সপোনৰ মাজত থাকিলে মই মহাদেৱকো দেখোঁ, কিবা কিবি দেখোঁ। সপোনৰ মাজৰ পৰা এবাৰ যদি ওলাই আহোঁ ন, আকৌ টোপনি গৈ পেলাই সেই জেগাটোলৈ যাবলৈ মানে নোৱাৰে। মই সেইটো কথা গম পাইছোঁ। সপোনৰ মাজৰ পৰা ওলাই আহি যেতিয়া ৰিয়েলত আহোঁ, তেতিয়া মানে গম আকৌ যদি কিবা এটা যদি ভাল লাগে ন, কিছুমান সপোন থাকে ন,
যে মানুহক ক'ব নোৱাৰে বা নিজে কিবা কিবি ভাল লাগে তেতিয়া সোমাই যাবলৈ মন যায় সপোনৰ মাজত আকৌ কিন্তু আকৌ পুনৰ মানে সোমাই যাব নোৱাৰে সপোনত আৰু সপোনততো বহুত কিবা কিবি দেখা পোৱা যায় মই আপোনাক এইখিনি কথা মই কৈছোঁ কাৰণ মই পাহৰি যাওঁ কথাবিলাক আৰু অকণমান মহাদেৱৰ সেই ভিডিঅ' অকণমানো দেখুৱাই দিম এই ভিডিঅ'টোত আপোনালোকে চাব তাৰ কিবা কিবি মন্তব্য আছে বাই বাই हे प्रभु उसका हर चीज आशा करना जो मेरे साथ जो आशा करे सभी उसके साथ आशा करना और मेरे साथ सभी आशा करना मेरे प्रभु महादेव हर समय पर मेरे रक्षा करना मेरी मनोकामना हर पूरा करना प्रभु और मैं इसलिए ये बोल रहा हूँ क्योंकि यहाँ पे जो बैकग्राउंड है कॉपीराइट आ जाएगा इसलिए मैं म्यूट कर इसीलिए बोल रहा हूँ तो गाइस सपने में जो बातें है वो तो सच्चे ही मैंने बोला है मतलब सचा के मैं कैसा कथा रखनी और जब भिडिओ ভাল লাগিছে चैनल सबसक्राइब कर लब और लाइक कर शेयर कर कमेंट कर और आशीर्वाद कर जाते जीवन आगे जा पाऊँ और महादेव हल 3टा चकु प्रथम 2टा चकु और এটা हल मेन चकु जो कपाলৰ মাজত আছে সেইটো যেতিয়া সংগঠন হয় তেতিয়া সেইটো চকু ফুল খায় আৰু সেই চকুটো ফুল খালে পৃথিৱী ধ্বংস হৈ যাব সেইটো এনেকুৱা মানে চকু हर हर महादेव महादेव की जय शिवरात्रि जय महादेव हर हर महादेव हर हर महादेव महादेव मुझे हर चीज से सुरक्षा करना जो मेरे साथ अघटन होता है सभी चीज मुझे सुरक्षा करना महादेव हर हर